হে গাইজ স্বাগতম জনালো নতুন এটা ভিডিঅ'লৈ গাইজ আজি ঘৰত টাইলছ লগাম আপোনালোকক টাইলছ লগা দেখুৱাম আজি কেনেকুৱা হিচাপত টাইলছ লগাই আপোনালোকক সকলো দেখুৱাম আৰম্ভণিৰ পৰা কি চিষ্টেমত টাইলছ লগাই আপোনালোকে আজি গম পাব আপোনালোকে টাইলছ যদি ঘৰতে লগাব খোজে যদি আপোনালোকৰ সৰু সুৰা কাম থাকে ঘৰতে অলপমান কাম থাকে টাইলছ লগা কাম তেনেহ'লে ঘৰতে লগাব পাৰিব কেনেকুৱা চিষ্টেমত লগালে আপুনি বঢ়িয়াকৈ একদম টাইলছখন লগাব পাৰিব এনে এইটো আপোনালোকক আজি দেখুৱাম কি চিষ্টেমত লগাই মিস্ত্ৰী আহিছে মোৰ ঘৰত টাইলছ লগাবৰ কাৰণে তো আপোনালোকক দেখুৱাইছোঁ কি টাইলছ আনিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব টাইলছটো কেনেকুৱা লাগে তো আপোনালোকক দেখুৱাইছোঁ টাইলছটো লগাব দেখুৱাম আৰু কি টাইলছ আনিছোঁ এইটোও দেখুৱাম তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব টাইলছ কেনেকৈ লগাই আজি সকলো দেখা পাব মোৰ পূৰা ঘৰত টাইলছ লগাই আছোঁ এটা ৰুমত আপোনালোকক দেখুৱাম ধুনীয়াকৈ A to Z টাইলছ লগোৱা তো বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এনেকৈ পোনপ্ৰথমে মছলাটো মাৰি ল'ব মছলাটো 5 একৰ মছলা মাৰি ল'ব 5 একৰ মছলা মাৰিলে টাইলছটো লগাত সুবিধা হয় তো সেনেকুৱাকৈ মছলাটো মাৰি লৈ তলত পানী চানী মাৰি লৈ এনেকুৱাকৈ ধুনীয়াকৈ শুকান চিমেণ্ট ছিটাই দিয়ে শুকান চিমেণ্ট ছিটাই দি বাকী কাম ষ্টাৰ্ট কৰিব তো আপোনালোকক দেখুৱাইছোঁ টাইলছ কি আনিছোঁ মই এয়া টাইলছ আনিছোঁ টাইলছবিলাক ইয়াতে ৰাখি থৈ দিছোঁ অল টাইলছ আছে ফ্ল'ৰ টাইলছ আছে গোটেই ইয়াতে ৰাখি থৈ দিছোঁ গোটেইখিনি টাইলছ তো আপোনালোকক টাইলছ লগাবিলাক দেখাইছোঁ ইয়াতৰ মছলা মাৰা মোটামুটি শেষেই হ'ল এয়া মছলা মাৰা মোটামুটি শেষ হ'ল মছলা মাৰি কেনেকুৱাকৈ আৰম্ভ কৰে আপোনালোকক দেখুৱাই আছোঁ মছলা মাৰি উঠি এনেকুৱাকৈ শুকান চিমেণ্ট ছিটাই উঠি তাৰপিছত মছলাটো অলপ মানে ওপৰত এনেকুৱাকৈ ছিটাই লৈ তলৰ ফালে এনেকুৱাকৈ ছিটাই ল'ব ছিটাই লৈ এনেকুৱাকৈ পোনপ্ৰথমে এনেকুৱা টাইলছটো সমান কৰি লৈ মানে কি এটা পাইপ লেভেল এটা কৰি লৈ পাইপ লেভেল এনেকুৱাকৈ পাইপ লেভেল কৰি লৈ জোখ দি ল'ব জোখ দি লৈ পেলাই গোটেই ৰুমটোৰ পাইপ লেভেলৰ জোখমতে কোণাত চাৰিটা টাইলছ এনেকুৱাকৈ লগাই লৈ পেলাই মানে সূতা টানি ধুনীয়াকৈ জোখত কামবিলাক কৰি যায় তো সেনেকুৱাকৈ এডাল লেবেল আছে এইডাল লেবেলেৰে চাই বস্তুটো সমান আছেনে নাই এনেকুৱাকৈ গোটেইফালে এনেকুৱাকৈ চাই লৈছে সমান আছেনে নাই তো সমান আছে গতিকে ইয়াতে কাম আৰু ষ্টাৰ্ট কৰিব এনেকুৱাকৈ চাইছে সেইফালে ৰছী টানি লৈছে এইফালে ৰছী টানি লৈছে এইখনৰ পৰা সেইখনলৈকে এনেকুৱা হিচাপত সমান আছেনে নাই এনেকুৱাকৈ চাই লৈছে তো আপোনালোকেও আৰম্ভ কৰিলে এনেকুৱাকৈ চাই ল'ব কাৰণ তেতিয়া চাই ল'লে ৰুমটোৰ গোটেইখিনি টাইলছ সমানে লাগিব নহ'লে আপোনালোকৰ ক'ৰবাত চাপৰ হ'ব ক'ৰবাত চাৰা হ'ব ভাল নালাগিব তো এনেকুৱা হিচাপত টাইলছবিলাক লগাই আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ মছলাটোৰ তলত এনেকুৱাকৈ পাৰি ল'ব পাৰি লৈ পেলাই টাইলছখন লগাই দিয়ে এনেকুৱা চাইছে এনেকুৱা হিচাপত টাইলছখন লগাই দিব তো তলৰ মছলাটো সমান কৰি ল'ব ধুনীয়াকৈ সমান কৰি লৈ টাইলছখন লগাই দিব টাইলছখন লগাই দিলে সমান হয় নে নহয় চাই ল'ব এনেকুৱাকৈ যদি অলপ মছলা লাগে তলফালে দি লৈ সমান কৰি ল'ব আৰু সূতা টানি পেলাই এনেকুৱাকৈ চাই ল'ব সেইখনৰ পৰা এইখনলৈকে গোটেই সমান হৈছে নে এনেকুৱা হিচাপত আপুনি যদি জুখি লোৱাৰ পিছত টাইলছটো মানে ওখ চাপৰ নহয় ধুনীয়া হয় তো এনেকুৱাকৈ আপুনি প্ৰত্যেকটা ৰুমতে আপুনি এনেকুৱাকৈ টাইলছ লগাব পাৰে যদি আপোনাৰ সময় আছে বা আপুনি নিজে কামটো কৰিবৰ ইচ্ছা কৰে তো যদি আপুনি নিজে নকৰে তেনেহ'লে আপুনি মিস্ত্ৰীও লগাব পাৰে মিস্ত্ৰী লাগিলে মোৰ মিস্ত্ৰী মোৰ কাম কৰি আছে সিহঁতৰ কণ্টেক্ট নম্বৰ মই দি দিম ডিছক্ৰিপশ্যনতো থাকিব এয়া ডিছপ্লেটো দি দিছোঁ চাওক আপোনালোকে ডিছপ্লেটো সিহঁতৰ নম্বৰ আছে সিহঁতক আপোনালোকে কণ্টেক্ট কৰিব পাৰে তো আপোনালোকে চাই থাকক কেনেকুৱাকৈ টাইলছ লগাই A to Z আজি গম পাব A to Z আপোনালোকক দেখুৱাই আছোঁ তো কেনেকুৱা হিচাপত টাইলছ লগাই গোটেইখিনি আজি বুজি পাব আৰু ফিনিচিঙত মোৰ ডিজাইনটো কেনেকুৱা হয় মোৰ টাইলছবিলাক কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে আহি থাকিব তো ভিডিঅ'টো শেষলৈকে চাই থাকিব মোৰ ডিজাইনটো কেনেকুৱা হয় সেইটোও গম পাব আৰু আপুনিও নিজে শিকিব পাৰিব টাইলছ কেনেকুৱাকৈ লগাই কেনেকুৱাকৈ ফিনিচিংটো দিয়ে
আৰু অকল কাম কৰি থাকিলে ক'ত হ'ব খাব লাগিব বিৰিয়ানী চিৰিয়ানী আহিল এতিয়া পূৰা মিচিন পাত লাগিছে গোটেইকেইটা পাত লাগিছে কেনেকুৱা বঢ়িয়া 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 না তো বিৰিয়ানী আছে আমি বিৰিয়ানী চিৰিয়ানী খাই লওঁ তাৰপিছত আৰু দেখাই আছোঁ বাকী কাম আপোনালোকক বাবু কেনে বঢ়িয়া নেকি আৰু এইফালে আমাৰ কাকা আছে কাকা মানে কি ৰাইজৰ কাকা আৰু এনেকুৱাকৈ খাই লৈ উঠি আমি কাম আৰু ষ্টাৰ্ট কৰিছোঁ আমাৰ কাম মোটামুটি শেষে হ'ব আধা হৈ গ'ল এটা ৰুমৰ আধা হৈ গ'ল তো আৰু শেষটো আপোনালোকক দেখুৱাই আছোঁ তো ভিডিঅ'টো বহুত শ্বৰ্টকৈ বনাই দিছোঁ আপোনালোকক কাটি কাটি দেখুৱাইছোঁ গোটেই ৰুমটোত কেনেকুৱা হিচাপত টাইলছ লগাই এই মোটামুটি টাইলছ লগা আমাৰ ক্লিয়াৰে ডিজাইন মোটামুটি মিলিছে আপোনালোকক ফিনিচিংটো দেখুৱাইছোঁ গোটেইখিনি কৰি উঠি ফিনিচিং দেখুৱাইছোঁ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰিব ফিনিচিংটো ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব তো এয়া চাওক মোটামুটি আমাৰ কাম শেষ অলপ বাকী আছে লাষ্ট লাইনৰ মোটামুটি শেষৰ ফালে এয়া টাইলছ লগা আছে শেষৰ ফালে লগোৱাৰ পিছত দেখুৱাইছোঁ ফিনিচিংটো আপোনালোকক তো চাই থাকক আৰু এনেকুৱাকৈ বহুত কষ্টৰ মূৰত বহুত অপেক্ষাত দিনটোৰ মূৰত এটা ৰুম আমাৰ ক্লিয়াৰ হ'ল আজি এনেকুৱাকৈ গোটেইখিনি লগোৱা শেষ লাষ্ট এখন টাইলছ আছে এখন টাইলছ লগা হোৱাৰ পিছত আমাৰ কাম আজি ক্লিয়াৰ তো শেষৰ ফালে এনেকুৱাকৈ শেষৰ টাইলছখন লগা আছে ৰুমটোত এনেকুৱাকৈ শেষৰ টাইলছখন লগা হোৱাৰ পিছত আপোনালোকক দেখুৱাই দি আছোঁ ৰুমটোৰ ফিনিচিং কেনেকুৱা লাগিছে ডিজাইনবিলাক দেখাত কেনেকুৱা হৈছে আৰু টাইলছৰ ষ্টাইলটো কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰি জনাব আপোনালোকক দেখুৱাই আছোঁ তো বলকচোন চাওঁ ডিজাইনটো কেনেকুৱা লাগিছে কেনেকুৱা বা হৈছে তো এনেকুৱা হিচাপত আমাৰ টাইলছখিনি লগোৱা শেষ তাৰপিছত আমি আপোনালোকক ডিজাইনটো দেখুৱাই দিছোঁ এনেকুৱা লাগিছে ডিজাইনটো ৰুমটো বেছি চাফা কৰা নাই গাইজ ৰুমটো অলপ লেতেৰা হৈ আছে টাইলছ লগাৰ পিছতে লেতেৰা চিমেণ্টবিলাক লাগি আছে তো আপোনালোকক এনেকুৱাকৈ দেখুৱাইছোঁ ৰুমটোৰ ডিজাইনটো এনেকুৱা হৈছে আমি এছকাটিংবিলাক লগোৱা নাই টোটেল ফিনিচিং হোৱা নাই এনে টাইলছটো লগোৱা হৈছে মাত্ৰ তো টাইলছটো লগোৱাৰ পিছত আমাৰ টাইলছৰ ডিজাইনটো এনেকুৱা লাগিছে তো গাইজ এইখিনি আছিল আজিৰ ভিডিঅ'টোত টাইলছ লগোৱা দেখালোঁ আপোনালোকক A to Z আমাৰ টাইলছৰ ডিজাইনটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকক পুনৰবাৰ এটা ৰিকুৱেষ্ট কৰিলোঁ চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ ফেচবুক পেজটো ফ'ল' কৰি ল'ব তো তেতিয়ালৈকে বাই বাই